চোৱা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কাৰ গৰ্ভত কাৰ অৰহত জন্মগ্ৰহণ কৰিছিল অলপতে এগৰাকী ছাত্ৰীয়ে তোমালোকৰ এই লগৰ এগৰাকী ছাত্ৰীয়ে ধুনীয়াকৈ কৈ গৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা কাৰ গৰ্ভত জন্ম হৈছিল থানেশ্বৰী দেৱী মানুহৰ মাকৰ নাম কি আছিল থানেশ্বৰী দেৱী আৰু দেউতাকৰ নাম কি আছিল দীননাথ বেজবৰুৱা দীননাথ বেজবৰুৱাৰ ঔৰহত আৰু থানেশ্বৰী দেৱীৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি নবীন ৰবিদাস দা তেখেতক আমি আজি এই সভাত উপস্থিত থাকি তেখেতৰ কি মনোভাৱ আছে অকণমান চমুকৈ এটা সমস্যা হোৱাৰ বাবে মই তেখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটোৰ বিষয়ে তেখেতসকলে শুনি থাকে বা কেতিয়াবা গমো পায় কিন্তু আজি তেখেতসকলে সম্পূৰ্ণ হিচাপে এই অনুষ্ঠানটোৰ সম্পৰ্কে জানিব পাৰিছে বুঢ়ীআইৰ সাধু হয়নে বাৰু লিখিছিলে নে বাৰু নোমল নামৰ নাটক লিখিছিল পাচনি আৰু চিকৰপতি নিকৰপতি কি চিকৰপতি নিকৰপতি আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ যিমান নাটক আছে বৰ হাঁহি উঠা আৰু হাঁহি হাঁহি নাৰীবোৰো ছিগি যাব ইমান হহুৱাব পাৰে লক্ষ্মীনাথ বেজবৰুৱাই আৰু সেই গুণটোৰ কাৰণে এই যে হহুৱাব পাৰে সেই হহুৱাব পৰা গুণটোৰ কাৰণে কি বুলি কোৱা হয় ৰসৰাজ মানে লক্ষ্মীনাথ বেজবৰুৱাৰ আটাইবোৰ লেখাত কি আছে ৰস আছে আটাইখিনি ৰস য'ত আছে অৰুণ ৰস আছে য'ত হাস্য ৰস আছে য'ত হাঁহি কান্দোন আটাইখিনি উপাদানে লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকসমূহত পোৱা যায় এই অনুষ্ঠানটো যেতিয়া হৈ গ'ল আমি ইয়াত আৰু বেছি কথা কৈ থাকি লাভ নাই মই এটা কথাই ক'লোঁ তিনিটা কথা মনত ৰাখিবা এই লক্ষ্মীনাথ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী আৰু চন্দ্ৰ কুমাৰ বৰা তিনিজনে ইজনে সিজনক বেজ মাজেও গোসাঁই